তোমালোকে বহি থাকা ইয়াতে তোমালোকক একো নহয় মই তোমালোকক কৈছোঁ আমি কৈছোঁ ডিচি ছাৰৰ ওচৰলৈ গৈছিলোঁ ডিচি ছাৰ তাতে কৈছোঁ মোৰ ওপৰত ডিচি ছাৰ হ'ব পাৰে নে মিছ আজমা বেগম মোৰ ওপৰত ডিচি ছাৰ হ'ব পাৰে নেকি বাইদেউ ইমানখিনি আশা দি আমাক কিয় নিৰাশা কৰিলে আমাক কিয় কৰিলে নিৰাশা আমি বিহু দিনাখনে ৰাতিপুৱাই গৈছোঁ বিহু নপতাকে মানুহজনৰ টিবি বেমাৰী হয় মই চালি এডোখৰত আছিলোঁ ছাৰ এতিয়া ভাঙি দিলে সিহঁতবিলাকে আমি জয়ন্ত কলিতা পৰা লৈছিলোঁ জয়ন্ত কলিতা কুমাৰপতি হয় আমাৰ 45,000 লৈছিলে আকৌ লাইন চাইন লগাতে 25,000 30,000 এনে দলিল এখনত লিখি দিছিলে ইয়াত মানুহ 17 ঘৰ মানুহ আছে অজন্তা বাইদেউ আমাক ক'লে নিশ্চিন্ত মানে বহি থাকগৈ যাওঁ আমি চিনি নাপাওঁ ওচৰৰে নেকি কুমাৰপতি আমাৰ ঘৰ ইয়াতে ওচৰতে এই বাৰীক পথৰে হয় মই ইয়াৰে হয় আমাৰ ইয়াৰে হয় মানে আমাৰ এইটো 45,000 লৈছে আৰু ঘৰটো বনাই লৈছোঁ নতুনকৈ গোটৰ পৰা ধাৰ চাৰ লৈ যেনে তেনে আমাৰ ঘৰ ইয়াৰে হয় ছাৰ আৰু বাইদেউ ওচৰলৈ গৈছোঁ বাইদেউ আমাক ক'ব পাৰে বাইদেউ কৈছে আমাক থাকা তোমালোকে বহি থাকা এনেকৈ কৈছে নহয় আৰু ল'ৰা ছোৱালী চোৱালীলৈ অজন্তা বাইদেউ কৈছে আৰু ল'ৰা ছোৱালী চোৱালীলৈ ক'ত যাম এতিয়া কওকচোন বাৰু ভাঙি দিছে তেনেকৈ ঘৰটো আগত নটিচ এখনে দিছে এসপ্তাহ সময় দিছে এসপ্তাহ সময়ত ক'ত উঠি যাব পাৰিব মানুহবিলাক ভাড়া ঘৰ এটাও পাম ক'ত মাটিখিনি কি পৰ্যায়ত আছিল কিমান মানুহ আছে ক'ৰ মানুহ আছে এইখিনি গোলাঘাট নগৰৰ মাজমজিয়াৰ ধনশিৰি নদীৰ মাটি হয় আৰু এইটো নদীৰ মাটিত আমি দেখা পালোঁ যে নতুনকৈ এই ঘৰবিলাক বনোৱা হৈছে আৰু প্ৰত্যেক দিনেই কনষ্ট্ৰাকশ্যনটো বাঢ়ি বাঢ়ি গৈ আছে তো সেইকাৰণে আমি ইতিমধ্যে তেওঁলোকক চৰকাৰী জাননী দিছিলোঁ আৰু চৰকাৰী জাননী পোৱাৰ পিছতো তেওঁলোকে জাননী অৱমাননা কৰি কিনে আজিলৈকে তেওঁলোকে খালী কৰি দিয়া দেখা নগ'ল তো তেওঁলোকে যিহেতু প্ৰশাসনৰ লগত কোঅপাৰেট নকৰিলে আমি আজি প্ৰশাসনৰ ফালৰ পৰা আহি কিনে ঘৰখিনি ভাঙি দিবলৈ বাধ্য হ'লোঁ ইয়াতে পৰিয়াল হিচাপে ক'ব পৰা নাযায় কাৰণ এটা পৰিয়ালৰে আপোনাৰ দেউতাকেও এটা নতুন ঘৰ বনাইছে পুতেকেও ঘৰ বনাইছে তেনেকুৱা আমি দেখিছোঁ 12টা এনেকুৱা ঘৰ তাৰে এটা দুটা আণ্ডাৰ কনষ্ট্ৰাকশ্যনে হৈ আছে তো তেনেকৈ ভাঙি দিয়া হৈছে 12টা ঘৰ মানুহখিনি তেওঁলোকক আমি সোধা মতে তেওঁলোক ইয়াৰে গোলাঘাটৰ মানুহ নহয় তেওঁলোকে বাহিৰৰ পৰা আমি দেখিছোঁ যে কেইজনমান বিহাৰৰ পৰা আহিছিলে আৰু কেইজনমান বেলেগ বেলেগ জেগাৰ পৰা তেওঁলোকে আহি কিনে ইয়াতে হয়তো ক'ৰবাত ভাড়া ঘৰত আছিলে এবছৰ দুবছৰ থাকি কিনে ইয়াতে নতুনকৈ আহি কিনে চৰকাৰী মাটিখিনি বেদখল কৰা দেখা গৈছে সেইটো হ'ব পাৰে কিন্তু ইয়াতে আহি কিনে চৰকাৰী মাটি বেদখল কৰিছে নতুনকৈ সেইটো ইনভেষ্টিগেশ্যনত ধৰা পৰিব কেনেকৈ আহিলে কিন্তু সেইটো হেৰি নকৰে এতিয়ালৈকে আমি গম পোৱা নাই তেনেকুৱা ধৰণৰ কি হৈছে কিন্তু এইখিনি কনষ্ট্ৰাকশ্যন নতুন কনষ্ট্ৰাকশ্যন নতুনকৈ আৰু এইখিনি নদীৰ মাটি হয় ধনশিৰি নদীয়ে এৰা মাটি আৰু এইখিনি গোলাঘাট টাউনৰ মাজমজিয়াৰ মাটি আৰু নদী দাগত 2 নং ৱাৰ্ডত নদী দাগত আমি ইমানখিনি বৃহৎ এৰিয়া এটা টাউনখনে নহ'লে বেয়া হৈ যাব যদি নতুন বাহিৰৰ পৰা আহি কিনে তো সেইখিনি আমি হ'বলৈ দিব নোৱাৰোঁ সেইকাৰণে প্ৰশাসনৰ তথাপিও আমি হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত তেওঁলোকক নটিচ দিছোঁ আমি ৱেষ্টলেণ্ডত ইভেন এজ পাৰ ৰুল উইদাউট নটিছে ফৰ্টনাইট আমি এভিকশ্যন কৰিব পৰা যায় কিন্তু আমি সেইটো নকৰি কিনে আমি তেওঁলোকক নটিচ দিছোঁ নটিচ দি কিনে তেওঁলোকক জনোৱা হৈছে তাৰপিছতো থকাৰ কাৰণে তেওঁলোকে নটিচটো অৱমাননা কৰাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা আজি এই পদক্ষেপ লোৱা হৈছে এতিয়ালৈকে আমি গম পোৱা নাই যদি তেনেকুৱা হয় আমি ইয়াৰ পৰা গ্ৰাউণ্ড ৰিপৰ্ট এটা দিয়া যাব তাৰপিছত প্ৰশাসনৰ ফালৰ পৰা নিশ্চয় পদক্ষেপ লোৱা হ'ব এতিয়ালৈকে তেনেকুৱা হেৰি নাই